নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰে ডিচেম্বৰ মাহত জানিবলগীয়া 7টা নিয়মৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতেই হ'ল 1 ডিচেম্বৰৰ পৰা সলনি হ'ব এই 5টা নিয়ম। আপোনাৰ পকেটতো পৰিব প্ৰভাৱ। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব 5টা নিয়ম। ইয়াৰ ভিতৰত LPG চিলিণ্ডাৰ নতুন দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈকে সকলোখিনি অন্তৰ্ভুক্ত হৈ আছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত। আহক আজি আমি প্ৰথম টপিকটো আৰম্ভ কৰিছোঁ। অসম ৰিজাল্ট শ্বীটৰ প্ৰতি ৰেংক অনুসৰি কৰ্মচাৰী গ্ৰেডেশ্যন। 2023 চনৰ ভিতৰত SLRC পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া অসম চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ অস্থায়ী ফলাফল বহীত ৰেংক পোৱা প্ৰাৰ্থীৰ মতে গ্ৰেডেশ্যন লাভ কৰিব। গ্ৰেডেশ্যন সম্পৰ্কে ইতিমধ্যে সুকীয়াকৈ এটা ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াইছোঁ। তাত যিটো নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাটো আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাই ল'ব। 2023 বৰ্ষৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া অসম চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ অস্থায়ী ফলাফল বহীত ৰেংক পোৱা প্ৰাৰ্থীৰ মতে গ্ৰেডেশ্যন লাভ কৰিব। চৰকাৰৰ গ্ৰেডেশ্যন সিদ্ধান্তৰ বিষয়ে কৰ্মী বিভাগে সকলো প্ৰশাসনিক বিভাগক অৱগত কৰে। পত্ৰখনত কৰ্মচাৰী বিভাগে কয় যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগসমূহে সাময়িকভাৱে পৰামৰ্শ দিয়া নৱনিযুক্ত প্ৰাৰ্থীসকলৰ চূড়ান্ত নম্বৰ, গ্ৰেডেশ্যন তালিকা আৰু বাছনি তালিকা প্ৰদানৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ পৰা যোগাযোগ লাভ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগসমূহে ইতিমধ্যেই সাময়িক ফলাফল বহী ৰেংক স্তম্ভৰ অধীনত পূৰ্বতে উল্লেখ কৰা তথ্যসমূহ সংশ্লিষ্ট সকলো প্ৰশাসনিক বিভাগক প্ৰদান কৰিছে। বিষয়টোত কয় যে প্ৰাৰ্থীসকলৰ মাজত গ্ৰেডেশ্যন তালিকা বা আন্তঃ ছিনিয়ৰিটি অস্থায়ী ফলাফল পত্ৰৰ ৰেংক স্তম্ভৰ পৰা উলিয়াব পাৰি। সেয়েহে প্ৰাৰ্থীসকলৰ নামসমূহ ৰেংক স্তম্ভত দিয়া সংখ্যা অনুসৰি নিম্নগামী ক্ৰমত সজোৱা হ'ব, যাতে সেই উদ্দেশ্যৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সঠিক ৰেংক নিৰূপণ কৰিব পাৰি। প্ৰাৰ্থীসকলৰ নামসমূহ ৰেংক স্তম্ভত দিয়া সংখ্যা অনুসৰি নিম্নগামী ক্ৰমত সজোৱা হ'ব, যাতে সেই উদ্দেশ্যৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সঠিক ৰেংক পোৱা যায়। প্ৰশাসনিক বিভাগৰ অধীনত বিভিন্ন সঞ্চালকালয়, জিলা কাৰ্যালয়, সংমণ্ডল কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিৰ অধীনত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত গ্ৰেডেশ্যন তালিকা নিৰ্ধাৰণৰ বাবে একে পদ্ধতি অনুসৰণ কৰিব পাৰি। গতিকে 2023 বৰ্ষত যি গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি হৈছিল তেওঁলোকৰ ক্ষেত্ৰত এই নিৰ্দেশনাটি যিটো প্ৰকাশ কৰা হৈছে কাৰ্যকৰী হ'ব আৰু এনেদৰেই তেওঁলোকৰ কাৰণে গ্ৰেডেশ্যন তালিকা প্ৰকাশ কৰা হ'ব। তাত কেনেদৰে তেওঁলোকৰ তালিকাসমূহ প্ৰস্তুত কৰা হ'ব ইতিমধ্যে আপোনালোকে বুজি পাইছে। গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰমোচনৰ কাৰণে এই উল্লেখযোগ্য হিচাপে বিবেচনা হ'ব। তৃতীয়টো খবৰ লৈ আহিছোঁ SBI ক্ৰেডিট কাৰ্ড। 2024 চনৰ 1 ডিচেম্বৰৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন হ'ব। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱসায়ীৰ সৈতে জড়িত লেনদেনৰ বাবে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব। SBI কাৰ্ডৰ ৱেবছাইট অনুসৰি 48খন ক্ৰেডিট কাৰ্ডে ডিজিটেল গেমিং প্লেটফৰ্মৰ কাৰণে তেওঁলোকে কিছু নিয়ম সলনি কৰিব। OTP সম্পৰ্কীয় ট্ৰেচেবিলিটি TRAI তৰফৰ পৰা কমাৰ্চিয়েল মেছেজ আৰু OTP সম্পৰ্কীয় ট্ৰেচেবিলিটি নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈ কাৰ্যকৰী কৰিবলগীয়া আছিল। কিন্তু কেইবাটাও কোম্পানীৰ দাবীৰ পিছত ইয়াৰ ডেডলাইন বৃদ্ধি কৰি 31 নৱেম্বৰ কৰা হৈছিল। TRAI এই নিয়ম টেলিকম কোম্পানীসমূহে 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব পাৰি। এই নিয়মৰ উদ্দেশ্য হ'ল টেলিকম কোম্পানীসমূহে প্ৰেৰণ কৰা সকলো মেছেজ ট্ৰেচেবল হ'ব। এই নতুন নিয়মৰ ফলত গ্ৰাহকলৈ OTP ক্ষেত্ৰত কিছু নতুন নিয়ম হ'ব। বেংকৰ বন্ধ। যদি ডিচেম্বৰ মাহত বেংকৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে বছৰৰ শেষৰ মাহটোত আধাতকৈ অধিক দিন বেংক বন্ধ ঘোষণা কৰা হৈছে। বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱ পাৰ্বণৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰৰ সাপ্তাহিক বন্ধৰ দিনবোৰ অন্তৰ্ভুক্ত হৈ থাকিব। এতিয়া আহিছোঁ শেষৰটো খবৰলৈ। ভাৰত চৰকাৰৰ 8ম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও আগন্তুক কেন্দ্ৰীয় বাজেটৰ সময়ত ঘোষণা হ'ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। 8ম দৰমহা আয়োগ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। ন্যূনতম মৌলিক দৰমহা হ'ব 51,480 টকা। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত বিশেষতঃ ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা এইকেইটা নতুন নিয়মৰ বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব আৰু প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।